হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছো আপোনাৰ যদি দম আছে আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক অসমক ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰূপে ঘোষণা কৰি দিলে অসমীয়া মানুহৰ ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব এটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ সদৌ অসম ছাত্ৰ সন্থাই যি সুৰক্ষা কবচ দাবী কৰি আছে বেলেগ একো সুৰক্ষা কবচে আমাক নালাগে আৰু অকল যদি এটো 371 এ দি আৰু ট্ৰাইবেল ষ্টেট ঘোষণা কৰে অসমৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে হয় বড়ো নহলে ট্ৰাইবেল নতুন যদি হয় চুতীয়া মানুহ তেওঁলোকৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো আৰু এসসি সকল আমাৰ খিলঞ্জীয়া যিসকল এসসি আছে এসসি সকলৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো দি দিয়ে তেতিয়াহ'লে অসমীয়া জাতি বাচিব মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ কৰিছো আপুনি ইমান অসমীয়া মানুহৰ কথা কয় ইমান খিলঞ্জীয়া মানুহৰ কথা কয় আপোনাৰ যদি দম আছে আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি এবাৰ কৈ আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক নহলে আপুনি এনেই খিলঞ্জীয়াৰ কথা কৈ নাথাকিব